জনজাতি চক্ৰসন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগে আৰু নাজিৰা শাখা আমগুৰি শাখা আৰু ডিমু শাখাৰ সহযোগত বৰচিলা লাবেগৰ চাহ বাগিচাৰ চাহ মজদুৰ সংঘ আৰু ৰাইজৰ সহযোগত একাদশী পৰম্পৰাপ্তি আজি লাবেগৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ দিনদুৰা কাৰ্যসূচী আছিলে। পুৱা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল। তাৰপিছতে আমাৰ দিনদুৰা কাৰ্য আমাৰ কবিতা আবৃত্তি তেনেধৰণে আমি দিনদুৰা কাৰ্যসূচী ৰাখিছিলোঁ আৰু বহুতো অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ। সেই মৰ্মে আমাৰ সামূহিক ঝুমুৰ নৃত্য এটা অনুষ্ঠান ৰাখিছিলোঁ। এই সামূহিক ঝুমুৰ নৃত্য ইতিমধ্যে আমাৰ শেষ হৈছে। ইয়াৰ পিছতে পৰম্পৰাগত যিখিনি আমাৰ নীতি নিয়ম নীতি আদৰ্শ যিখিনি আছে সেই নিয়ম অনুসৰি আমাৰ খন্তেক পিছতে 8টা বজাৰ পৰা আমাৰ কাহিনী আৰম্ভ হ'ব। কাহিনীৰ পিছতে আমাৰ আখৰা আয়োজন কৰা হ'ব। আখৰা আয়োজন কৰিবলৈ আমি মৃত্যুঞ্জয় কৰ্মকাৰক নিমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আজি ভাদৰ মাহৰ একাদশী তিথি আৰু জাতীয় উৎসৱ পৰম্পৰাবাজি ইয়াত অনুষ্ঠিত কৰা হৈছে। পৰম্পৰাবত শিৱসাগৰ জিলা সমিতি অসম চাহ মজদুৰ সংঘ যুটীয়া উদ্যোগতে ইয়াত অনুষ্ঠান আয়োজন হৈছে। সুন্দৰকৈ আমাৰ আজিৰ সমস্যা নৃত্যৰে আৰম্ভ হৈছে কাৰ্যসূচী আৰু আজিৰ এই কাৰ্যসূচী উদ্বোধন কৰিছে আমাৰ মাননীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ছাৰে। আৰু সুন্দৰকৈ এই অনুষ্ঠানটো আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।